নমস্কাৰ, মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো বহুতে জানে যে জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আপোনালোকে 2500 টকাকৈ প্ৰতি মাহে নহ'লে আপোনালোকৰ বছৰেকত আপোনালোকৰ 25,000 টকা এককালীন যি স্কলাৰশ্বিপ বা আঁচনিৰ অধীনত আপোনালোকে পইচা লাভ কৰিব। এই পইচা কেনেদৰে আপোনালোকে লাভ কৰিব, কোনসকল ছাত্ৰ ছাত্ৰী আপোনালোকে পাব, কি ডকুমেণ্ট আপোনালোকৰ ৰিকুৱাৰমেণ্ট লাগিব, কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব আৰু কোন মাহত আপোনালোকক এই পইচাখিনি দিব, গোটেইখিনি কথা আপোনালোকে আজি আমাৰ ভিডিঅ'টো যদিহে শেষলৈকে চাই থাকে গোটেইখিনি কথা বুজি পাব। কোনসকলে আবেদন কৰিব পাৰিব, কেনেদৰে আবেদন কৰিব, কি কোৱালিফিকেশ্যন বিচাৰিছে আবেদন কৰিবৰ কাৰণে বা কি ৰিকুৱাৰমেণ্ট আছে আবেদন কৰিবৰ কাৰণে, কেনেদৰে আবেদন কৰিব লাগিব, গোটেইখিনি কথা আপোনালোকক মই আজি এই ভিডিঅ'টোতে কভাৰ আপ কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জীৱন প্ৰেৰণা আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ এটা স্কিম হয়। মুখ্যমন্ত্ৰীৰ আমাৰ অসমৰ চিফ মিনিষ্টাৰৰ ফালৰ পৰা লোৱা এটা স্কিম হয়, যিটো এনাউন্স কৰিছে আছাম বাজেট 2025ত আৰু ইয়াৰ টোটেল বাজেট কেপাচিটি 25-26ৰ কাৰণে আপোনালোকৰ হয় 2.62 লাখ কৰোৰ হয়। আৰু ইয়াত আপোনালোকৰ অবজেক্টিভ যদি চাবলৈ যায় আপোনালোকৰ ফাইনেন্সিয়েল এছেছমেণ্ট অৰ্থাৎ গ্ৰেজুৱেট কৰা বা যিসকল ষ্টুডেণ্টে ৰিচাৰ্চ স্কলাৰ হয় তেওঁলোকক এটা এণ্টাৰপ্ৰিনিউৰিয়েল যিসকল এটা খৰচা এটা দিব, যিটোৰ বিনিময়ত আপোনালোকে নিজৰ কোৰ্চ কৰিব পাৰে বা আপোনালোকে এপ্লাই কৰিবৰ কাৰণেও এইটো আপোনালোকে পইচাটো ইউজ কৰিব পাৰে। এইটো এটা আপোনালোকৰ দুটা স্কিমৰ আণ্ডাৰত দিব। আপোনালোকৰ এককালীন সাহায্য হিচাপেও আপোনালোকে ল'ব পাৰে 25,000 টকা, আৰু যদিহে আপোনালোক ফিজিকেল ডিচেবল হয় বা পাৰ্চনেল উইথ ডিচেবিলিটি হয় তেনেহ'লে আপোনালোকে 50,000 টকা পাব, আৰু যদিহে আপোনালোকে নৰ্মেল হয় তেনেহ'লে আপোনালোকে 25,000 টকা পাব। এইটো আপোনালোকৰ অনলাইন যিটো পৰ্টেলৰ জৰিয়তে লঞ্চ কৰিছে, আৰু অনলাইন আপোনালোকে এই যিটো স্কিমৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটো মেইনলি এমপ্লয়মেণ্ট অপৰচুনিটি বা চেল্ফ ৰিলায়েন্সৰ কাৰণে এইটো আপোনালোকক দিছে। ইয়াত আপোনালোকৰ মন্থলি এছেছমেণ্ট যদি চাবলৈ যায় আপোনালোকে মন্থলি হিচাপত ল'লে 2,500 টকাকৈ আপোনালোকে 12 মাহৰ কাৰণে বেনিফিচিয়াৰীটো ল'ব পাৰিব। আৰু যদিহে আপোনালোকে ষ্টুডেণ্ট হয় আৰু আপোনালোকে পঢ়িবৰ কাৰণে একেচোতে ল'ব বিচাৰে তেতিয়াহ'লে একেচোতেও ল'ব পাৰে 25,000 টকা, আৰু ৰিচাৰ্চ স্কলাৰসকলেও আপোনালোকে 25,000 টকা পাব। যদিহে আপোনালোকে ডিচেবল পাৰ্চন হয় তেনেহ'লে আপোনালোকে 50,000 টকা পাব। সেইটো এককালীন জাষ্ট সাহায্য বুলিও ল'ব পাৰে বা আপোনালোকে মান্থলিও আপোনালোকে এই গোটেই পে'মেণ্টটো ল'ব পাৰে। ইয়াৰ জৰিয়তে তেওঁলোকে যিটো স্কিমৰ মূল মটিভটো হৈ গ'ল যাতে ষ্টুডেণ্টসকলে ঘৰৰ পৰা পইচা নোলোৱাকৈ অলপ সহায় কৰা, এইটোৱে মেইন মটিভ হয়। ইয়াৰ বাবে যিসকলে ইলিজিবিলিটি যদি চাবলৈ যায়, ইলিজিবিলিটি হ'ল আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অৰ্থাৎ PRC থকাটো বাধ্যতামূলক হ'ব লাগিব। আৰু গ্ৰেজুৱেট কৰা ষ্টুডেণ্টসকলেহে এইটোৰ বাবে আবেদন কৰিব পাৰিব, যিসকলে 2025 বৰ্ষত গ্ৰেজুৱেট কমপ্লিট কৰিছে ইউনিভাৰ্চিটি বা গভ ৰিকগনাইজ কলেজৰ পৰা। আৰু এইটো এটা স্কলাৰ হয়, যিসকলে ৰিচাৰ্চ কৰি আছে, ৰিচাৰ্চ স্কলাৰ ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিভাৰ্চিটিত পঢ়ি আছে অসমৰ ষ্টুডেণ্টে, তেওঁলোকে এই এডভান্টেজটো ইয়াৰ ল'ব পাৰিব। আৰু যিসকলৰ আপোনালোকৰ প্ৰত্যেকৰে বেংক একাউণ্ট নাম্বাৰ, আধাৰ কাৰ্ড থকাটো কম্পালচৰি হয়, আৰু যদিহে আপোনালোকে মেডিকেল চাৰ্টিফিকেটটো আপোনালোকৰ কম্পালচৰি হয়, আইডেণ্টিটি কাৰ্ড লাগিব ইউনিভাৰ্চিটিৰ, তেতিয়াহে আপোনালোকে এইটোৰ যিটো আপোনালোকৰ স্কিমটোৰ বাবে বা আবেদন কৰিব পাৰিব। ৰিকুৱাৰমেণ্ট ডকুমেণ্ট যদি চাবলৈ যায় আধাৰ কাৰ্ড লাগিব, গ্ৰেজুৱেট ডিগ্ৰীৰ চাৰ্টিফিকেট আৰু আপোনালোকৰ মাৰ্কশ্বিট লাগিব, স্কলাৰ আইডেণ্টিটি অৰ্থাৎ আপোনালোকে যি পঢ়ি আছে বা যি ৰিচাৰ্চ কৰি আছে তাৰ যিখন ইনষ্টিটিউটৰ আইডেণ্টি কাৰ্ড ইছ্যু কৰে সেইখন লাগিব, বেংকৰ পাছবুক লাগিব, লগত পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, ডিচেবিলিটি যদি হয় ডিচেবিলিটি আপোনালোকৰ চাৰ্টিফিকেট লাগিব, পাছপৰ্ট চাইজৰ ফটোকপি, পান কাৰ্ড, ৰেচন কাৰ্ড, ইউনিভাৰ্চিটি ID কাৰ্ড বা আপোনালোকৰ কলেজ ID কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট। এইকেইটা হৈছে আপোনালোকৰ মেণ্ডেটৰী ডকুমেণ্ট বা ৰিকুৱাৰ্ড ডকুমেণ্ট হয়, যিকেইটা আপোনালোকে এই স্কিমটোৰ আণ্ডাৰত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰয়োজন হ'ব। এই ডকুমেণ্টকেইখিনি যদিহে নাই আপোনালোকে উলিয়াই লওক, আৰু যদি আছে তেতিয়াহ'লে আপোনালোকে এই এই যিটো আপোনালোকৰ স্কিমৰ বাবে এই স্কিমটোৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়, যদিহে আপোনালোকে গ্ৰেজুৱেট কৰিছে। আৰু ইয়াত যদি চাবলৈ যায় এই স্কিমখন আপোনালোকৰ আপোনালোকৰ 10ত আপোনালোকৰ স্কিমটোৰ এনাউন্সমেণ্ট হৈছে, বাজেটটো আপোনালোকৰ মাৰ্চ 10তে আপোনালোকৰ এনাউন্স হৈছে। লঞ্চ হ'ব অনলাইন এপ্লাই পৰ্টেল। যেতিয়া আপোনালোকে আবেদনটো কেতিয়া কৰিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন। আবেদনটো বৰ্তমানলৈকে হোৱা নাই, আপোনালোকে অক্টোবৰ 2025ৰ পৰা ইয়াৰ আপোনালোকৰ অফিচিয়েল যিটো পৰ্টেল সেইটো লঞ্চ কৰি দিব। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, মই ভিডিঅ' আপডেট দি দিম আপোনালোকক।
আৰু এইটো গোটেই এপ্লাই প্ৰচিডিউৰটো আপোনালোকৰ অক্টোবৰ 2025 পৰা আৰম্ভ হ'ব আপোনালোকে অক্টোবৰ মাহত এই যিটো স্কিমৰ বাবে এপ্লাই কৰিব পাৰিব কোনসকলে পাৰিব যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে 2025 বৰ্ষত তেওঁলোকে পাৰিব যিসকলে ৰিচাৰ্চ কৰি আছে তেওঁলোকে পাৰিব এই যিটো স্কিমৰ আণ্ডাৰত আপোনালোকে 2500 টকা প্ৰত্যেক মাহে লাভ কৰিবৰ বাবে আৰু ইয়াত যিসকলে আবেদন কৰিবৰ কাৰণে মই যিখিনি ডকুমেণ্টৰ কথা ক'লোঁ এইখিনি আপোনালোকৰ মেণ্ডেটৰী ডকুমেণ্ট হয় আপোনালোকে এইখিনি যাৰ নাই তেওঁলোকে উলিয়াই লওক যাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আজি ভিডিঅ'টো ইমানেই আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব